হাই বন্ধু বান্ধৱীসকল, এয়া যে দেখিছে, এয়া মই উপস্থিত আছোঁ আজি একদম গুৱাহাটীৰ নিচেই ওচৰতে থকা হাতীচিলাত। আৰু ইয়াতে এটা ধুনীয়া মন্দিৰ আছে আৰু লগতে এটা সুন্দৰ পিকনিক স্পট। আপোনালোকক মই গোটেইখিনি দেখাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকক। এইখন হ'ল মেইন গেট। হাতীচিলা পিকনিক স্পট যোৱা মানে এইটো মেইন ৰোডৰ পৰা আমি এই গেটখনৰে সোমাই যাব লাগিব। আৰু আপোনাৰ এইটো গেটেৰে এইটো হ'ল পানীখাতি নাৰেংগী ছাইডৰ পৰা আহি আপোনাৰ এনেকৈ চন্দ্ৰপুৰ যোৱা ৰাস্তাৰ পৰা অকণমান এইখন গেটেৰে আমি সোমাই যাব লাগিব। আৰু সোমায়ে প্ৰথমে আপুনি এনেকুৱা এখন গেট পাব। আৰু এইখন হ'ল মন্দিৰটোৰ গেট। একদম মেইন গেটৰ পৰা সোমাই চিধা চিধিয়ে এই মন্দিৰটো পাব আপুনি। এনেকৈ এই মন্দিৰটোৰ গেটেৰে সোমাই যাব লাগিব। আৰু আমি সোমাই গৈ আছোঁ। প্ৰথমে মন্দিৰটো দৰ্শন কৰি লওঁ। মন্দিৰৰ পৰিৱেশটো চাওক, কিমান ধুনীয়া লাগিছে। একদম ব্ৰহ্মপুত্ৰৰ মানে ভিতৰতে বুলি ক'ব পাৰি। ছাইডত এইবিলাক ব্ৰহ্মপুত্ৰৰ বালিচৰ। আৰু এইটো এটা মন্দিৰ চাওক আপুনি, মানে একদম মস্ত ডাঙৰ এইটো শিল। আৰু শিলটো চাওক, মানে একদম যেন শিলখনে এটা ছাতৰ দৰে হৈ আছে। এইটো আপুনি এনেকৈ চিৰিৰে ওপৰলৈ উঠি যাব লাগিব। আৰু এইটো মন্দিৰৰ বিশেষত্ব হ'ল কি, ইয়াত মানে যদি আপুনি ভগৱানক একান্ত মনে প্ৰাৰ্থনা কৰে তেতিয়াহ'লে হেনো সকলোবোৰ মনৰ আশা পূৰণ হয়। আৰু এইটো এটা শিৱ মন্দিৰ। আৰু প্ৰথমে আপুনি শিলটো চাওকচোন, কিমান প্ৰকাণ্ড এটা শিল। আৰু এই শিলৰ তলত আছে এই মন্দিৰটো, শিৱ মন্দিৰটো। একদম শিলটো মানে এখন ছাতৰ দৰে মানে কাম কৰিছে। আৰু তলত ইমান ধুনীয়া কৰি মন্দিৰটো আছে ইয়াতে। আৰু এইটো হ'ল মেইন মন্দিৰ। হাতীচিলাত থকা মেইন মন্দিৰটো হ'ল এইটো মন্দিৰ। আৰু মই ভিতৰত সোমোৱা নাই, আপোনালোকক মই বাহিৰৰ পৰা এই মন্দিৰটোৰ অলপ পৰিৱেশখিনি দেখাই দিছোঁ। চাওক কিমান বেছি ধুনীয়া লাগিছে মন্দিৰটো। আৰু এয়া আমি মন্দিৰৰ পৰা আহি আপোনাৰ একদম মন্দিৰৰ নিচে ওচৰতে এইটো হ'ল পিকনিক স্পটটো। আৰু আপোনালোকে দেখিছে চাওক, বহুত মানে দূৰ দিগন্তলৈ মানে ব্ৰহ্মপুত্ৰৰ কেৱল বালিয়ে বালি। ব্ৰহ্মপুত্ৰৰ পানী বৰ্তমান শুকাই গৈছে। আৰু মানে এয়া দেখিছে আপোনালোকে, এয়া ঠায়ে ঠায়ে পানী আছে। এটা যেন মানে আইলেণ্ড, এই আইলেণ্ড মানে এই পানী পাৰ হৈ সিপাৰেও মানুহে মানে বনভোজ খাইছে। পূৰা মানে এটা ধুনীয়া পৰিৱেশ। আৰু ইয়াতে বান্দৰ বহুত আছে। আৰু কিমান কিউট লাগিছে এই সৰু বান্দৰটো চাওকচোন। আৰু ইয়াত এইখন হ'ল মস্ত ডাঙৰ ফিল্ড। আৰু গাড়ী পাৰ্কিঙৰ বাবে তাৰমানে ইয়াত আহিলে কোনো টেনশ্যন নাই, গাড়ী পাৰ্কিঙৰ বাবে বহুত ঠাই আছে। আৰু আমি একদম বালিচৰত নামি আহিছোঁ মেইন পিকনিক স্পটলৈ। মানে একদম ওচৰৰ পৰা অলপ আপোনালোককো দেখুৱাওঁ, আমিও চাওঁ। মানে একদম বালিচৰ ইয়াতে পূৰা ৰ'দ পৰি বালিবোৰ কি তীৰ বিৰাই আছে। আৰু চাওক ইয়াতে সকলোৱে মানে খাই বৈ পূৰা এনজয় কৰি আছে। মানে চাৰিও ছাইডে মানে কেৱল ডেন্স। আপোনালোকক মই এতিয়া গোটেই চাৰিও ছাইডৰ অলপ পৰিৱেশখিনি দেখাই দিছোঁ। মানে কিমান দূৰলৈ মানে পিকনিক স্পটটো আছে, কিমান দূৰলৈ মানুহে পিকনিক খাই আছে। আৰু এইখিনিতে এটা মানে কি, এই যে পাহাৰখন দেখিছে, পাহাৰখনে আকৌ এটা বিশেষ সৌন্দৰ্য বহন কৰিছে। মানে এটা ধুনীয়া এটা পৰিৱেশ। মানে চাওক আপোনালোকে, গোটেই মানুহবিলাকে কিমান মানে মানুহ হৈছে। আৰু সকলোৱে খানা পিনা বনাই আছে। আৰু লগত ডেন্স কিবা কিবি দুনিয়াৰ হাই হুল্লা। মানে আপোনালোকে চাই থাকক, মই অলপ আপোনালোকক মানে গোটেইখিনি পৰিৱেশ আৰু একবাৰ মই দেখাই দিছোঁ আপোনালোকক। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু ইয়াতে মানে বহুত বান্দৰ আছে। আৰু চাওক এই বান্দৰকেইটাক কিমান মৰম লাগিছে। আপোনালোকে যদি কোনোবা ইয়াতে মানে আহিব খোজে তেতিয়াহ'লে আহিব পাৰে। এটা ধুনীয়া পিকনিক স্পট হয়। গতিকে